হয়, এইটো বৰ ভাল খবৰ শুনিলো যে আচল কথাটো হ'ল তেওঁ এই অঞ্চলৰ দুৰ্নীতিৰ মহানায়ক। গাঁৱলীয়া নিধি খুলি নাৰী কেলেংকাৰী আদি বিভিন্ন চাইবাৰ ক্ৰাইমৰ পৰা আদি বিভিন্ন কেলেংকাৰীত তেওঁ গড়ে মাৰি সৰ্বাধিনায়ক বুলি চবেই জানে এই কথাটো। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁৰ ল'ৰাটো চেলি বুলি চবেই জানে। এই ল'ৰাটোৱে উডি লৈ স্কৰপিঅ লৈ বৰলৈ ঘূৰি ফুৰে, অথচ তেওঁ কালি পঢ়া শুনা কৰি ওলাইছে। সেই ল'ৰাটোৱে ইমান টকা ক'ত পালে? আমি এই অঞ্চলত জনামতে তেওঁ সদায় কি কয়, অতুল বৰাৰ পিয়ে বুলি কয়। আৰু নিবনুৱা ল'ৰাবিলাকক চাকৰি দিম, বিভিন্ন ধৰণৰ ঠিকা ঠুকলি দিম, এনেকুৱা প্ৰলোভন দি হাজাৰ হাজাৰ লক্ষ লক্ষ টকা মানুহৰ পৰা সংগ্ৰহ কৰিছে। নহ'লে সি পাব ক'ত? এটা নিবনুৱা ল'ৰা যায় একাপ চাহ খাবৰ কাৰণে তাৰ লগত 10 টকা নাথাকে, সি আজি ইমান লাখ লাখ কোটি কোটি টকাৰ মালিক কেনেকৈ হ'ল? 8খন 7খন গাড়ী সি পালে ক'ৰ পৰা? গতিকে তেওঁ সদায় এটা ফিতাহি মাৰে এই অঞ্চলত যে মই অতুল বৰাৰ পিয়ে হয়। এনেকুৱা বিভিন্ন নিবনুৱা ল'ৰাৰ পৰা, মোৰ অঞ্চলৰ পৰাও তেনেকুৱাকৈ কিবা 20-25 লাখ টকা লৈছে ল'ৰাবিলাকে আহি পেলাই কয়, এইটো তোমালোকে কিয় দিলা? এইটো পিয়ে বুলিতো আমি গম নাপাওঁ। কিন্তু কথাটো হ'ল, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই বস্তুটোৰ প্ৰতি যেতিয়া তেওঁৰ পিতৃ ধৰা পৰিলে, কিন্তু পিতৃতকৈ তেওঁৰ ল'ৰাটো আটাইতকৈ বেছি ক্ৰিমিনেল। গতিকে তেওঁকহে কৰায়ত্ব কৰিব লাগে। এইখিনি মোৰ আপোনালোকৰ থ্ৰুদি মানে এটা আহ্বান থাকিল চৰকাৰলৈ, এনেকুৱা ধৰণৰ ব্যক্তিক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু অতি শীঘ্ৰে তেওঁৰ ল'ৰাটোক কৰায়ত্ব কৰি তেওঁৰ ওপৰত এটা মানে ইনকুৱাৰী চলিব লাগে। নহ'লে অতুল বৰাই স্পষ্টীকৰণ দিব লাগে তেওঁৰ পিয়ে হয় নে নহয়। হঠাৎ এই যে আপনার একাউন্ট খুলিব লাগে আপনার এলপি স্কুলৰ প্ৰাথমিক বিদ্যালয়ত যিবিলাকৰ আধাৰ কাৰ্ড নাই, এটা ফকাচিং দিলে যে আমাৰ গাঁৱলীয়া নীতিত আহিলে সকলো একাউন্ট কৰিব পৰা যাব। প্ৰত্যেকটো ল'ৰা ছোৱালী সৰু সৰু কণ ল'ৰা ছোৱালীবোৰে 300 পৰা 500 টকা সংগ্ৰহ কৰা আৰম্ভ কৰি একাউন্ট বনাই দিলে। অথচ একাউন্টবিলাক কমপ্লিট হোৱা, তাৰপিছত শিক্ষকবিলাকে আহি পেলাই ধৰিলে যে এইবিলাক একাউন্টতো পইচা নোসোমায়। তাৰপিছত আৰু মানে সেই কথাৰ উত্তৰ নিদিয়ে আৰু মানে বস্তুটা এৰাই চলিবলৈ আৰম্ভ কৰে। কিন্তু তাতো প্ৰায় 21-22 লাখ মান টকা এই সংগ্ৰহ কৰিছে, কমপ্লিট তাৰ একাউন্টত গৈছে। এনেকৰি মোটামুটি কোটি কোটি টকা লুণ্ঠন কৰি তাৰমানে নিজে আপোনালোকে নিশ্চয় চাব, এখন 40 লাখ 42 লাখ টকা টিয়া গাড়ী লৈছে। তাৰ ল'ৰা এটা আপোনাৰ অডিঅ' গাড়ী বুলি কয় 70 লাখ টকা, যি নেকি আমাৰ সমষ্টিৰ মানুহে কিনিব পৰা নাই, অডিঅ' গাড়ী কিনি দিছে। আৰু আপোনাৰ 2খন গাড়ী আপোনাৰ আৰ্মি কেম্পত আপোনাৰ ভাড়া হেৰিত দিছে। আৰু আপোনাৰ গৰু বজাৰত আপোনালোকে চিনিয়ে পাব, গড়াইমাৰী গৰু বজাৰত মাটি বাৰী কিনি আপোনাৰ বিল্ডিঙৰ নিচিনা মানে ফুটি ঘৰ সজায়, মানে পুৰা বিলাসী জীৱন যাপন কৰি আছে। কিন্তু আমাক কমপ্লিট তাৰপৰা আমাক বিৰত মানে প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আছে। গতিকে মই আপোনালোকৰ চেনেল দি অনুৰোধ জনাওঁ, আৰু বিশেষকৈ আপোনালোক এই চাগতে আমি গড়াইমাৰীবাসী সমূহ ৰাইজক বিনম্ৰভাৱে আহ্বান জনাওঁ, মই আপোনালোকৰ এই গড়াইমাৰীবাসীৰ ৰাইজৰ স্বাৰ্থত কৰিছো। আপোনালোকে জানে প্ৰবঞ্চনা কৰি আমাক কিমান ল'ৰা কৰি এনেকৈ টকা লৈছে। আপোনালোকে নিশ্চয় গড়াইমাৰীবাসী ৰাইজে অলপ অৱগত। 2 নম্বৰ আপোনালোকৰ স্বাৰ্থতে কৰিছো, যাতে ভৱিষ্যতত যাতে এই গড়াইমাৰী অঞ্চলত যাতে এনেকুৱা সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে, প্ৰবঞ্চনা কৰি যাতে আৰু লুণ্ঠন কৰিব নোৱাৰে, তাৰ কাৰণে আমি এই এজাহাৰখন দিছো। আৰু আপোনালোকক আশীৰ্বাদ বিচাৰিছো, আপোনালোকক এনেকুৱা প্ৰবঞ্চনা যাতে ভৱিষ্যতে গড়াইমাৰী অঞ্চলত আৰু হ'ব নোৱাৰে, তাৰ কাৰণে সকলোৱে সতৰ্ক থাকক। তাৰ প্ৰতি আমি সকলো গড়াইমাৰীবাসীক আমি আহ্বান জনাইছো।